নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আজি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভেৰি ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম শেহতীয়াকৈ ঘোষণা কৰিছে পদ্ম এৱাৰ্ডছ 2026 চনৰ বাবে সো কিমানটা পদ্ম বিভূষণ কিমানটা পদ্মভূষণ পদ্মশ্ৰী বঁটা গোটেইবিলাক আমি ডিছকাছ কৰিম গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ইয়াৰ লগতে আপোনালোকে যদি 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে 12খন লাষ্ট 12 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি যদি ল'ব বিচাৰে এই বুকলেটখন ল'ব পাৰে আমাৰ চেনেলটোৰ চিম্পলি হোৱাটছআপ নম্বৰটোত তলত দিয়া হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পিডিএফখন আপোনালোকে পাৰচেছ কৰিব পাৰে তো 3000ৰো অধিক এমচিকিউ আছে 38 নেশ্যনেল গেমছ এই টপিকবিলাকো পাব মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ লগতে আসাম বাজেট হওক স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছ টপিক ৱাইজ এইবিলাক গোটেইবিলাক আছে মিলিটেৰী এক্সাৰচাইজ হওক জুবিন গাৰ্গৰ বিষয়ে এমচিকিউ আছে সো হোৱাটছআপ কৰি পাৰচেছ কৰিব পাৰে সো 2026 চনৰ বঁটা প্ৰাপকসকলৰ বিষয়ে জনাৰ আগতে পদ্ম এৱাৰ্ডছৰ বিষয়ে আমি অকণমান জানি লওঁ পদ্ম বঁটাটো ভাৰতৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মানৰ এটা হয় মানে সৰ্বোচ্চ অসামৰিক সন্মান নহয় সৰ্বোচ্চটো ভাৰত ৰত্ন হয় ভাৰত ৰত্নটো হৈছে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰ তাৰ পিছত পদ্ম বঁটা তিনিটা আহে তো কি ক্ষেত্ৰত প্ৰদান কৰা হয় পদ্ম বঁটাবিলাক শিল্প সমাজ সেৱা বিজ্ঞান উদ্যোগ চিকিৎসা সাহিত্য ক্ৰীড়া আদি ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই পদ্ম বঁটাবিলাক প্ৰদান কৰা হয় কেতিয়া আৰম্ভ হৈছিলে কেতিয়া স্থাপন হৈছিলে পদ্ম এৱাৰ্ডছ 1954 অৰ্থাৎ 1954 চনত পদ্ম বঁটাবিলাক আৰম্ভ হৈছিলে আৰু পদ্ম বঁটাবিলাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে সেইটো মনত ৰাখিব প্ৰতি বছৰে 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ বা গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এই পদ্ম এৱাৰ্ডছবিলাক ঘোষণা কৰে প্ৰতি বছৰে সো ইয়াতে ইংৰাজীতো দিয়া হৈছে পদ্ম এৱাৰ্ডছ ওৱান অফ দ্য হাইয়েষ্ট চিভিলিয়ান অনাৰ্ছ হয় 1954 চনত এষ্টাব্লিছ হৈছিলে প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনা প্ৰাকক্ষণত এভ অফ ৰিপাব্লিক ডেৰ ঘোষণা কৰা হয় এটা চাব পাৰে 4 টাইপছ অফ চিভিলিয়ান অনাৰ্ছ আছে ভাৰতৰ চাৰিটা ধৰণৰ অসামৰিক বঁটা আছে ভাৰতৰ প্ৰথম অৰ্থাৎ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হৈছে ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ অসামৰিক সন্মানটো হৈছে ভাৰত ৰত্ন পদ্ম বিভূষণ দ্বিতীয় সৰ্বোচ্চ হয় তাৰপিছত পদ্মভূষণ তাৰপিছত পদ্মশ্ৰী ফৰ্থ হাইয়েষ্টটো হৈছে পদ্মশ্ৰী ইয়াতে অসমীয়াত দিয়া হৈছে সো পদ্ম এৱাৰ্ডছ 2026 চনৰ কিমানটা পদ্ম বিভূষণ কিমানটা পদ্মভূষণ আৰু কিমানটা পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰিছে তো শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 26 জানুৱাৰী তাৰিখৰ দিনা 131টা পদ্ম এৱাৰ্ডছ ঘোষণা কৰিছে 2026 চনৰ বাবে আৰু এই 131টা পদ্ম এৱাৰ্ডৰ দুটা ডুও কেছ হয় অৰ্থাৎ দুজনক একেলগে প্ৰদান কৰিছে ইয়াতে কোৱা হৈছে যে ইন ডুও কেছ দ্য এৱাৰ্ড ইজ কাউণ্টেড এজ ওৱান মানে দুজনকে এটাই দিয়া হৈছে কিন্তু এৱাৰ্ডটো এটা বুলিয়ে ধৰা হ'ব ইয়াৰ লগতে 6জন পাৰ্চনক ফৰেইনাৰ্ছ NRI PIO OCI হিচাপে এই পদ্ম এৱাৰ্ডটো প্ৰদান কৰিছে লগতে 16জনক মৰণোত্তৰভাৱে পদ্ম এৱাৰ্ডটো ঘোষণা কৰিছে প্ৰদান কৰা নাই ঘোষণা কৰিছে এইটো চাব পাৰে 19 এৱাৰ্ডিজ আৰ ওমেন আৰু এই 131টা পদ্ম এৱাৰ্ডৰ 19জনী মহিলা হয় তো ইম্পৰ্টেণ্ট হয় কেতিয়াবা এক্সামত সোধে 2026 চনত কিমানটা মহিলাৰ বাবে দিয়া হৈছে পদ্ম বঁটা তো আমি ক'ব লাগিব 19জনী পদ্ম বিভূষণ দিয়া হৈছে 5টা এইটো মনত ৰাখিব পদ্মভূষণ 13টা প্ৰদান কৰা হৈছে আৰু পদ্মশ্ৰী 113টা ইয়াতে এছামিছত দিয়া হৈছে পদ্মভূষণ 5টা মনত ৰাখিব 13টা পদ্মভূষণ পদ্মবিভূষণ 5টা পদ্মভূষণ 13টা আৰু পদ্মশ্ৰী 113টা সো প্ৰথমতে আমি অসমৰ বঁটা প্ৰাপকসকলৰ বিষয়ে জানিম MCQ হিচাপত ডিছকাছ কৰিম recently who among the following was awarded Padma Shri 2026 for contribution to Karbi folk music তো কাৰ্বি লোক সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী 2026 কোনে লাভ কৰে তো পদ্মশ্ৰী 2026 লাভ কৰে কাৰ্বি সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে অপচন এ পখিলা লেকথেপি অপচন এটোও বহুত উত্তৰ তো পখিলা লেকথেপি কাৰ্বি লোক সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰিছে এই 2026 চনৰ পদ্মশ্ৰী এৱাৰ্ড সো ইয়াৰে আমি ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ পখিলা লেকথেপিক কুইন অফ মেলোডি অৰ্থাৎ সুৰৰ ৰাণী
হিচাপে তেখেত পৰিচিত কাৰ্বি ফ'ক মিউজিকৰ কুইন অফ মেলোডি বুলি কোৱা হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এইটো এটা মনত ৰাখিব তেখেতে 300ৰো অধিক লোকসংগীত ৰচনা কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্বি সংস্কৃতিৰ প্ৰচাৰ কৰিছে তেখেতে পখিলা লেকথেপিয়ে নেশ্যনেল লেভেলত কাৰ্বি কালচাৰ প্ৰমোট কৰিছে নেক্সট কুৱেশ্যনটো হৈছে পদ্মশ্ৰী 2026 এৱাৰ্ডী নুৰুদ্দিন আহমেদ ইজ এছ'চিয়েটেড উইথ হুইচ ফিল্ড তো পদ্মশ্ৰী 2026 বঁটা প্ৰাপক নুৰুদ্দিন আহমেদ কোনটো ক্ষেত্ৰৰ সৈতে জড়িত ফ'ক মিউজিক থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্ট ক্লাছিকেল ডান্স নে ছ'চিয়েল ৱৰ্ক তো নুৰুদ্দিন আহমেদ থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্ট অৰ্থাৎ থিয়েটাৰ আৰু মঞ্চসজ্জাৰ লগত জড়িত তেখেতক কিয় প্ৰদান কৰা হৈছে এই বঁটাটো পদ্মশ্ৰী এৱাৰ্ড নুৰুদ্দিন আহমেদ ইজ এন আৰ্কিটেক্ট অফ মডাৰ্ণ এছামিজ ষ্টেজ ক্ৰাফ্ট তো নুৰুদ্দিন আহমেদ এগৰাকী আধুনিক অসমীয়া মঞ্চশিল্পৰ স্থপতি হয় তেখেতে 4,000 থিয়েটাৰৰ অধিক প্ৰডাকশ্যনৰ বাবে ডিজাইন কৰিছিলে আৰু প্লেড কি ৰোল ইন আছামছ মোবাইল থিয়েটাৰ মুভমেণ্ট তো আছামছ মোবাইল থিয়েটাৰ মুভমেণ্টত তেখেতে মূল ভূমিকা পালন কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হৰিচৰণ শইকীয়া এৱাৰ্ডত পদ্মশ্ৰী 2026 ইজ ৰিয়ণ্ড ফৰ হুইচ ক্লাছিকেল আৰ্ট ফৰ্ম তো পদ্মশ্ৰী বঁটা লাভ কৰিছে শেহতীয়াকৈ হৰিচৰণ শইকীয়াই কোনটো শাস্ত্ৰীয় কলাৰ সৈতে জনপ্ৰিয় তেখেত কথক ভাৰত নৃত্যম সত্ৰীয়া নে ওড়িশী তো সত্ৰীয়াৰ নৃত্যৰ লগত জড়িত হৰিচৰণ শইকীয়া হৰিচৰণ শইকীয়াৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেখেত এগৰাকী বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী হয় এন এমিনেণ্ট সত্ৰীয়া ডান্সাৰ উইথ 6 ডিকেড অফ কণ্ট্ৰিবিউশ্যন তো যোৱা 6 দশক ধৰি তেখেতে সত্ৰীয়া নৃত্যলৈ অৱদান কঢ়িয়াই আনিছে সত্ৰীয়া নৃত্য আৰু সংগীত সংৰক্ষণৰ বাবে তেখেতে উৎসৰ্গিত ডেডিকেটেড টু প্ৰিজাৰ্ভিং সত্ৰীয়া ডান্স এণ্ড মিউজিক এণ্ড এনকাৰেজড ওমেন্স পাৰ্টিচিপেশ্যন ইন সত্ৰীয়া তো সত্ৰীয়া নৃত্যত মহিলাসকলৰ অংশগ্ৰহণক উৎসাহিত কৰিছে হৰিচৰণ শইকীয়াই নেক্সট কুৱেশ্যনটো হৈছে যোগেশ দেউৰী ৰেচিপিয়েণ্ট অফ পদ্মশ্ৰী 2026 ইজ নন ফৰ কণ্ট্ৰিবিউশ্যন ইন হুইচ এৰিয়া যোগেশ দেউৰীয়েও পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে কোনটো ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব এগ্ৰিকালচাৰ এণ্ড ছ'চিয়েল এণ্ট্ৰেপ্ৰেনিয়ৰশ্বিপ কৃষি আৰু সামাজিক উদ্যোগত আগবঢ়োৱা অৱদানৰ বাবে তেখেতে যোগেশ দেউৰীয়ে 2026 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছে তেখেতৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ যোগেশ দেউৰী এষ্টাব্লিছড ইণ্টিগ্ৰেটেড বড়োলেণ্ড চিল্ক পাৰ্কছ তো বড়োলেণ্ডৰ যিবিলাক ৰেচম উদ্যান আছে এইবিলাকৰ স্থাপন কৰিছে যোগেশ দেউৰীয়ে হি ৱৰ্ক এক্ৰছ 1600 প্লাছ ভিলেজেছ তেখেতে 1600ৰো অধিক গাঁৱত ইতিমধ্যে কাম কৰিছে হি ইম্প্ৰুভড ওমেন পাৰ্টিচিপেশ্যন ইন এৰি চিল্ক ফেলোচিন তেখেতে এৰি ৰেচমৰ মূল্য শৃংখলত মহিলাৰ অংশগ্ৰহণত উৎসাহ জনাইছে বা উন্নত কৰিছে বুলি ক'ব পাৰি নেক্সট কুৱেশ্যনটো হৈছে কবীন্দ্ৰ পুৰকায়স্থ ৱাজ এৱাৰ্ডেড পদ্মশ্ৰী 2026 posthumously ফৰ ছাৰ্ভিচ এণ্ড হুইচ ফিল্ড তো কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে অসমৰে হয় তেখেত কিহৰ সৈতে জড়িত কোনটো ফিল্ডৰ সৈতে জড়িত আমাক সুধিছে তো ইয়াৰে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ পাব্লিক এফেয়াৰ্ছৰ লগত জড়িত ৰাজহুৱা বিষয়ৰ লগত জড়িত কবীন্দ্ৰ পুৰকায়স্থ তো তেখেতৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ কবীন্দ্ৰ পুৰকায়স্থ 3বাৰৰ সংসদ আৰু শিলচৰৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে তেখেত 45 বছৰতকৈও অধিক সময় ৰাজহুৱা জীৱনত সেৱা আগবঢ়াইছিলে আৰু তেখেতে শ্ৰীভূমিৰ ৰামকৃষ্ণ বিদ্যাপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আছিলে অৰ্থাৎ প্ৰিন্সিপাল আছিলে তেখেতে ৰামকৃষ্ণ বিদ্যাপীঠ কলেজ শ্ৰীভূমিৰ এই 5জন আছিলে অসমৰ পৰা পদ্ম বঁটা লাভ কৰা বঁটা প্ৰাপকসকল তো এইবাৰৰ 2026 চনৰ বঁটা প্ৰাপক গোটেইকেইজনে পদ্মশ্ৰী লাভ কৰিছে 5জনে তো আমি পঢ়িলোঁ হৰিচৰণ শইকীয়াই কলা শাখাৰ বাবে লাভ কৰিছে পদ্মশ্ৰী যোগেশ দেউৰীয়ে লাভ কৰিছে
এগ্ৰিকালচাৰৰ বাবে পদ্মশ্ৰী বঁটা কবীন্দ্ৰ পুৰকায়স্থে মৰণোত্তৰভাৱে লাভ কৰিছে এখেতৰ নামটো মনত ৰাখিব ইম্পৰ্টেণ্ট হ'ব পদ্মশ্ৰী লাভ কৰিছে নুৰুদ্দিন আহমেদে পদ্মশ্ৰী লাভ কৰিছে কলা শাখাৰ বাবে আৰু পদ্মশ্ৰী লাভ কৰিছে পখিলা লেকথেপ্পী আৰ্ট কলা শাখাৰ বাবে সো নেক্সট এতিয়া আমি ভাৰতৰ অন্য পদ্ম বঁটা প্ৰাপকসকলৰ বিষয়ে ডিসকাস কৰিম কোনে কোনে পদ্মবিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী লাভ কৰিছে তো প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি টোটাল পিপল হেভ বিন গিভেন পদ্ম এৱাৰ্ডছ ইন 2026 তো এইটো প্ৰথম প্ৰশ্ন হ'ব পাৰে পদ্ম এৱাৰ্ডছৰ বিষয়ে 2026 চনত মুঠ কিমানজনক পদ্ম বঁটা প্ৰদান কৰা হৈছে মুঠ 131 জনক প্ৰদান কৰা হৈছে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ যেটো আমি অলপ আগতে পঢ়িলোৱে Next, very important, it is which legendary actor has been honored with Padma Vibhushan 2026 posthumously. মৰণোত্তৰভাৱে প্ৰদান কৰিছে কোনজন কিংবদন্তি অভিনেতাক পদ্ম বিভূষণ ছবিত দেখি নিশ্চয় গমে পাইছে এখেত হৈছে ধৰ্মেন্দ্ৰ শেহতীয়াকৈ পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে মৰণোত্তৰভাৱে So পদ্ম বিভূষণ কোনে কোনে লাভ কৰিছে টোটাল 5 জনক প্ৰদান কৰা হৈছে পদ্ম বিভূষণটো আমি পঢ়িলো ধৰ্মেন্দ্ৰ সিং দেওলে লাভ কৰিছে মৰণোত্তৰভাৱে কলা শাখাৰ বাবে তেখেতৰ ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ আৰু এজনক মৰণোত্তৰভাৱে প্ৰদান কৰিছে VS অচ্যুতানন্দন তো তেখেত পাব্লিক এফেয়াৰৰ বাবে তেখেতক প্ৰদান কৰিছে কেৰালাৰ হয় তেখেত বাকি তিনিজন হৈছে কেটি থমাস পাব্লিক এফেয়াৰ্ছৰ বাবে লাভ কৰিছে মিস এন ৰাজম আৰ্টৰ বাবে লাভ কৰিছে কলা শাখাৰ বাবে আৰু শ্ৰী পি নাৰায়ণন লিটাৰেচাৰ আৰু এডুকেশ্যনৰ বাবে লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইণ্ডিয়ান ক্ৰিকেট কেপ্টেইন হেজ বিন এৱাৰ্ডেড দ্য পদ্মশ্ৰী 2026 তো শেহতীয়াকৈ কোনজন ক্ৰিকেটাৰক পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰিছে ছবিত দেখি নিশ্চয় চিনি পাইছে এই ক্ৰিকেটাৰ গৰাকীৰ নাম হৈছে ৰোহিত শৰ্মা অপচন সি টো হ'ব শুদ্ধ উত্তৰ Next question to hobo pare how many Padma Vibhushan awards were announced for the year 2026 to all of agote porhilu Padma Vibhushan total 5টা প্ৰদান কৰা হৈছে option D টো হ'ব শুদ্ধ উত্তৰ Next question to হৈছে on which they are the names of Padma award winners announced to all of agote porhilu Padma বঁটা বিজয়ীসকলৰ নাম কোনদিনা ঘোষণা কৰা হয় ৰিপাব্লিক ডেৰ প্ৰাক্ষণত প্ৰদান কৰা ঘোষণা কৰা হয় বিজয়ীসকলৰ নাম Next question to is who confers the Padma Awards? Padma bota bilak kune pradan kore? Etu porelo Bharতৰ Rashtrapatiye pradan kore. Next question to is which famous playback singer from Maharashtra was awarded the Padma Bhushan in 2026? To Maharashtra kon goraki prosidho nepithyo gayikak 2026 চনৰ পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰা হৈছে এখেতক সন্মানিত কৰা হৈছে এখেত হৈছে আলকা ইয়াগনিক অপচন বি টো হ'ব শুদ্ধ উত্তৰ নিশ্চয় সকলোৱে আলকা ইয়াগনিকৰ গানবিলাক শুনিছে এখেতকে পদ্মভূষণ প্ৰদান কৰা হৈছে শেহতীয়াকৈ নেক্সট কোৱেশ্চন is how many women are among the 131 Padma Award winners in 2026 তো এইটো আমি অলপ আগতে পঢ়িলো 131 জন পদ্ম বঁটা বিজয়ীৰ ভিতৰত মহিলা কিমান গৰাকী আছিল 19 গৰাকী মহিলা আছিল অপচন ডি টো হ'ব শুদ্ধ উত্তৰ Next question is Miss Harmanpreet Kaur Bhullar has been awarded Padma Shri in which field? তো Harmanpreet Kaurok Padma Shri বঁটা প্ৰদান কৰা হৈছে এখেত হৈছে Harmanpreet Kaur এখেত ক্ৰিকেট খেলৰ সৈতে জড়িত অৰ্থাৎ স্পৰ্টছ হ'ব শুদ্ধ উত্তৰ ভাৰতীয় ক্ৰিকেট দলটোৰ কেপ্টেইন হয় এখেত Next question is which sport is Praveen Kumar associated with for which he received Padma Shri Award in 2026 তো প্ৰবীণ কুমাৰ কোনটো খেলৰ সৈতে জড়িত আমি ক'ব লাগে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে এখেতেও তো প্ৰবীণ কুমাৰে আপোনালোকে যদি চাইছে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক খেল ৰত্ন এৱাৰ্ড লাভ কৰিছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2025 চনত তো এখেত এগৰাকী পেৰা এথলেটিক্স হয় অপচন সি টো হ'ব শুদ্ধ উত্তৰ লগতে এই ভিডিওটো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহলে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব
Next question is Padma Vibhushan 2026 recipient Miss N. Rajam is associated with which musical instrument? তো পদ্ম বিভূষণ লাভ কৰিছে এন ৰাজামে কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত তেখেত হৈছে এন ৰাজাম এখেত ভায়োলিন বাদক হয় অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে শ্ৰী কে টি থমাছ অনাৰ্ড উইথ পদ্ম বিভূষণ 2026 ফৰ পাব্লিক এফেয়াৰ্ছ ইজ এছ'চিয়েটেড উইথ হুইচ প্ৰফেশ্যন লোকসেৱাৰ বাবে লাভ কৰিছে পদ্ম বিভূষণ 2026 চনৰ অলপ আগতে পঢ়িলোঁ এখেত কি হয় এগৰাকী ন্যায়পালিকা অৰ্থাৎ জুডিচিয়াৰী হয় অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ছেকেণ্ড হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া তো ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান কোনটো তো সৰ্বোচ্চটো হৈছে ভাৰতৰত্ন দ্বিতীয় সৰ্বোচ্চটো হৈছে পদ্ম বিভূষণ অলপ আগতে আমি পঢ়িলোঁ তাৰপাছত পদ্ম ভূষণটো থাৰ্ড আৰু পদ্মশ্ৰীটো ফ'ৰ্থ এইটো পদ্ম বিভূষণটো ছেকেণ্ড নেক্সট কুৱেশ্যনটো হৈছে ভি এছ আছুথানন্দন হু ৰিচিভড পদ্ম বিভূষণ 2026 posthumously মৰণোত্তৰভাৱে লাভ কৰিছে ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট তো ইম্পৰ্টেণ্ট কুৱেশ্যন তেখেত কোন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে তেখেত কেৰালা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে ভি এছ আছুথানন্দন নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান টেনিছ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড পদ্ম ভূষণ ইন 2026 তো কোনগৰাকী ভাৰতীয় টেনিছ খেলুৱৈক পদ্ম ভূষণ বঁটা প্ৰদান কৰা হৈছে তেখেত হৈছে বিজয় অমৃতৰাজ অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে সবিতা পুনিয়া হু was awarded the Padma Shri is associated with which sport পদ্মশ্ৰী বঁটা লাভ কৰা সবিতা পুনিয়া কোনটো খেলৰ সৈতে জড়িত তো সবিতা পুনিয়া হকি খেলৰ সৈতে জড়িত মনত ৰাখিব হকি খেলুৱৈ হয় এখেত সবিতা পুনিয়া নেক্সট কুৱেশ্যনটো হৈছে উদয় কটক has been awarded Padma Bhushan 2026 in which field তো উদয় কটকক পদ্ম ভূষণ প্ৰদান কৰা হৈছে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী অৰ্থাৎ অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ এক্টৰ ফ্ৰম কেৰালা হেজ বিন এৱাৰ্ডেড পদ্ম ভূষণ কোনগৰাকী অভিনেতাক কেৰালাৰ পদ্মভূষণ বঁটা প্ৰদান কৰা হয় শেহতীয়াকৈ এখেতক প্ৰদান কৰা হৈছে এখেতৰ নাম হৈছে মন মুক্তি অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে শ্ৰী শিভু সোৰেন has been awarded Padma Bhushan posthumously he was associated with which state তো শ্ৰী শিবু সোৰেনক মৰণোত্তৰভাৱে পদ্ম ভূষণ বঁটা প্ৰদান কৰা হৈছে তেখেত কোনখন ৰাজ্যৰ হয় তেখেত হৈছে ঝাৰখণ্ড ৰাজ্যখনৰ অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে শ্ৰী প্ৰসেনজিৎ চেটাৰ্জী has been honored with Padma Shri in which field পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে প্ৰসেনজিৎ চেটাৰ্জীয়ে কোনটো ক্ষেত্ৰৰ সৈতে জড়িত কলা শাখাৰ সৈতে জড়িত অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে ডক্টৰ নৰি দত্তাত্ৰেয়ডু এ পদ্ম ভূষণ এৱাৰ্ডী ইজ ফ্ৰম হুইচ কাউণ্ট্ৰি তো এখেত এগৰাকী ফৰেইনাৰ হয় যিয়ে পদ্ম ভূষণ এৱাৰ্ড লাভ কৰিছে কোনখন কাউণ্ট্ৰিৰ হয় ইউনাইটেড ষ্টেট অফ আমেৰিকা অপশ্যন এ টো বি টো হ'ব শুদ্ধ উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হয় এখেতে ডক্টৰ নৰি দত্তাত্ৰেয়ডু নেক্সট কুৱেশ্যনটো হৈছে শ্ৰী ভগত সিং কোশিয়াৰী হেজ বিন এৱাৰ্ডেড পদ্ম ভূষণ ফৰ পাব্লিক এফেয়াৰ্ছ লোকসেৱাৰ বাবে লাভ কৰিছে ভগত সিং কোশিয়াৰীয়ে কোনখন ৰাজ্যৰ হয় উত্তৰাখণ্ড ৰাজ্যখনৰ হয় এখেত নেক্সট কুৱেশ্যনটো হৈছে প্ৰফেচাৰ ডক্টৰ লাৰ্ছ ক্ৰিষ্টিয়ান কোচ এখেতো এগৰাকী ফৰেইনাৰ হয় যিয়ে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছে কোনখন কাউণ্ট্ৰিৰ হয় লাৰ্ছ ক্ৰিষ্টিয়ান কোচ এখেত জাৰ্মানী দেশখনৰ হয় অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ তো ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে শিৱশংকৰী হেজ বিন এৱাৰ্ডেড পদ্মশ্ৰী ইন হুইচ ফিল্ড তো এখেতে শেহতীয়াকৈ পদ্মশ্ৰী বঁটা লাভ কৰিছে শিৱশংকৰী এখেতে কোনটো ক্ষেত্ৰৰ বাবে লাভ কৰিছে লিটাৰেচাৰ এণ্ড এডুকেশ্যন অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে গায়ত্ৰী বালাসুব্ৰমণিয়ম এণ্ড ৰঞ্জনী বালাসুব্ৰমণিয়ম ডুঅ' বিলংগিং টু হুইচ ষ্টেট তো এখেত দুগৰাকীয়ে একেলগে পদ্মশ্ৰী বঁটা লাভ কৰিছে ডুঅ' হিচাপে যুটি হিচাপে
তো এখানে দুজনী কোন ৰাজ্যৰ হয় তামিলনাডু ৰাজ্যখনৰ হয় অপশ্যন C2 হ'ব উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে শ্ৰী সত্যনাৰায়ণ নুৱাল has been awarded Padma Shri in which field তো সত্যনাৰায়ণ নুৱালক কোনটো ক্ষেত্ৰৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী অপশ্যন B2 হ'ব উত্তৰ ব্যৱসায় আৰু উদ্যোগ So আজিৰ ভিডিওটোৰ হোমৱৰ্কৰ কুৱেশ্যনটো হৈছে ইন which year were Padma Awards Institute অৰ্থাৎ পদ্ম বঁটাবিলাক কোন বছৰত প্ৰতিষ্ঠা হৈছিলে ভিডিওটোৰ প্ৰথমতে আমি ডিসকাস কৰিছোৱে সো তাতে নচোৱা কৰি আপোনালোকে কমেন্টটো ডাইৰেক্ট ইয়াতে জনাব সো এইকিটা আছিলে কুৱেশ্যন সো গোটেইবিলাক 131টা যেহেতু পদ্ম এৱাৰ্ডছ প্ৰদান কৰিছে এই বছৰ গোটেইবিলাক এটা ভিডিওত নহব বাকিবিলাক আপোনালোকে পিডিএফ খনত পাই যাব বাকি বঁটা প্ৰাপকসকলৰ গোটেই লিষ্টখন আপোনালোকে পিডিএফ খনত পাই যাব সো ইয়াৰ লগতে আপোনালোকে যদি লাষ্ট 12 মান্থস কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্টখিনি ল'ব বিচাৰে 2025 চনৰ জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে আছে 3000 ৰ অধিক এমসিকিউ আছে মান্থলি কাৰেণ্ট এফেয়াৰ্ছ বিলাকৰ লগতে এই টপিক বিলাক ইনক্লুড আছে 38 নেশনাল গেমছ অফ IPL 2025 আসাম বাজেট স্পোর্টস কারেন্ট এফেয়ার্স আসাম স্পেসিফিক কারেন্ট এফেয়ার্স সায়েন্স এন্ড টেক মিলিটারি এক্সারসাইজ গোটেইবিলাকে এই বুলেটখনত আছে কুৱেশ্যন বিলাক এমসিকিউ ফৰম্যাটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাক এটাচ কৰি দিয়া আছে লগতে ইমেজ প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন যদি আপোনালোকে ল'ব বিচাৰে সিম্পলি WhatsAppটো কৰি পিডিএফখন ল'ব পাৰে বাকি আজিৰ ভিডিওটো আপোনালোকে চাই কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই যদি ভাল পালে তেনে হলে লাইক কৰি দিব শেয়াৰ কৰি দিব লগতে হাইপটো কৰি দিব মই তেনেকৈ দেখালে অলপ আগতে লাইক কৰি হাইপৰ অপচনটো আহিব তলত যত কমেন্ট অপচনটো আহে তাতে হাইপটো কৰি দিব লগতে এসেনশিয়াল ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ ইমানে ধন্যবাদ